হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লানতন্ত্ৰ। বন্ধু বান্ধৱীসকল, আজি আমি আছাম ইটছ পিপলৰ আৰু কিছুমান ইম্পৰ্টেণ্ট লিটাৰেচাৰ এণ্ড কালচাৰৰ MCQ কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ আগত আমি পাৰ্ট 1 ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ, য'ত নেকি আমি লিটাৰেচাৰ এণ্ড কালচাৰৰ বহু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আমি আলোচনা কৰিছিলোঁ। যিসকলে চোৱা নাই, চেনেলৰ প্লেলিষ্টত গ'লে সেই ভিডিঅ'টো চাব পাৰিব। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অলকানন্দা ৱাজ ৰিটেন বাই। অলকানন্দা কবিতা সংকলনখন কোনে লিখিছিল? তো অপশ্যন আছে নলিনীবালা দেৱী, নিৰ্মল প্ৰভা বৰদলৈ আৰু হীৰেণ ভট্টাচাৰ্যী। তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হৈছে এইটো নলিনীবালা দেৱী। নলিনীবালা দেৱী ৰিলেটেড আৰু দুটা ফেক্ট আছে। তেওঁ নলিনীবালা দেৱী প্ৰথম মহিলা কি আছিলে? ফাৰ্ষ্ট ওমেন আছিলে, ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা। প্ৰথম মহিলা প্ৰেচিডেণ্ট আছিলে অসম সাহিত্য সভাৰ। আৰু কি আছিলে? তেওঁ ফাৰ্ষ্ট ওমেন ৰিচিপিয়েণ্ট অফ সাহিত্য একাডেমি এৱাৰ্ড, সাহিত্য একাডেমি। প্ৰথম মহিলা যোনে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে আৰু প্ৰথম মহিলা অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট। ঠিক আছে, এই দুটা ইম্পৰ্টেণ্ট ফেক্ট আহি থাকে। ইয়াৰ পাছত অৰুণোদয় ৱাজ পাব্লিছ ফ্ৰম। অৰুণোদয় ক'ৰ পৰা পাব্লিছ হৈছিলে? তা আমি সকলোৱে জানো অৰুণোদয় প্ৰথম শিৱসাগৰৰ পৰা পাব্লিছ হৈছিলে। আৰু কিমান চনত পাব্লিছ হৈছিলে অৰুণোদয়? এইটো 1846 পাব্লিছ হৈছিলে। ঠিক আছে, 1846 পাব্লিছ হৈছিলে। নেক্সট নাম্বাৰ, নামঘোষা কোনে লিখিছিল? ঠিক আছে, তো ইয়াত অপশ্যন আছে নামঘোষা কোনে লিখিছিলে। ইয়াত অপশ্যন আছে শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰ দেৱ। আৰু আমি সকলোৱে জানো নামঘোষা মাধৱদেৱে লিখিছিলে। ঠিক আছে, আচ্ছা, নামঘোষাক আৰু এটা নামত জনা যায়, এইটো কি বুলি কোৱা হয়? এইটোক হাজাৰী ঘোষা বুলি জনা যায়। ঠিক আছে, হাজাৰী ঘোষা বুলি এইটোক জনা যায়। ঠিক আছে, কাৰণ কি ইয়াত হাজাৰটা কি আছিলে? 1000টা ভাৰ্ছ আছিলে। ঠিক আছে। নেক্সট নাম্বাৰ, ফাৰ্ষ্ট এছামিজ নভেল, প্ৰথম অসমীয়া নভেল কোনটো আছিলে? আৰু আমি সকলোৱে জানো এইটো কি হ'ব? ভানুমতী মিৰিজীয়ৰী। আৰু ইয়াৰিংগমৰ পৰা এই ভানুমতী হ'ব। ঠিক আছে, আৰু পদ্মনাথ গোহাঁই বৰুৱাই এইটো লিখিছিলে। নাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। আচ্ছা, আৰু এটা কথা, এই ভানুমতী যে এই ভানুমতী ফাৰ্ষ্ট নভেল, এইটো কোনটো মানে মেগাজিনত প্ৰথম পাব্লিছ হৈছিলে? এইটো বিজুলী বুলি এটা মেগাজিন আছে, তাতে এইটো পাব্লিছ হৈছিলে, বিজুলী। ঠিক আছে, এই দুটা আপোনালোকে মনত থ'ব। পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিলে ভানুমতী, প্ৰথম অসমীয়া উপন্যাস, আৰু বিজুলী নামক মেগাজিনত এইটো প্ৰথম প্ৰকাশ পাইছিলে। ঠিক আছে, তাৰপিছত আছে ফাদাৰ অফ মোবাইল থিয়েটাৰ ইন আছাম। অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জনক কোন হয়? তো ইয়াত অপশ্যন আছে অচ্যুত লোহকৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা। আৰু এইটোৰ এনচাৰ অচ্যুত লোহকৰ হয়। এইটো সকলোৱে জানে, অসমত ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃস্বৰূপ কোন হয়? অচ্যুত লোহকৰ। ঠিক আছে, নটৰাজ থিয়েটাৰটো তেওঁ প্ৰথম, নটৰাজ থিয়েটাৰ অচ্যুত লোহকৰে প্ৰথম মোবাইল থিয়েটাৰ তেওঁ ষ্টাব্লিছ কৰিছিলে। আৰু প্ৰথম তাৰ থিয়েটাৰৰ নাম কি আছিলে? নটৰাজ থিয়েটাৰ। ঠিক আছে, আৰু এইটো কিমান চনত আনিছিলে? 1963। এই ৰিলেটেড ফেক্টছ কেইটা আপোনালোকে ভালদৰে শিকি ল'ব। নেক্সট কুৱেশ্যন, ইলুষ্ট্ৰেটৰ অফ হস্তিবিদ্যানৰ্ভ, মানে হস্তিবিদ্যানৰ্ভৰ চিত্ৰ অংকন কোনে কৰিছিল? ইয়াত কথাটো হৈছে যে ইয়াত কৈছে চিত্ৰ অংকন। ঠিক আছে, তো চিত্ৰ অংকন ইলুষ্ট্ৰেটৰ যেতিয়া ক'ব, এইটো কিন্তু ইয়াত অপশ্যনটো আছে সুকুমাৰ বৰকাইত, হেমচন্দ্ৰ বৰুৱা আৰু ৰমাকান্ত। কিন্তু এইটো হস্তিবিদ্যানৰ্ভ যিটো ৰিটেন কৰিছিলে, ৰিটেন বাই, এইটো অলপ কাৰেক্ট কৰিব লাগিব, ৰিটেন বাই মানে কোনে লিখিছিল? সুকুমাৰ বৰকাইতে লিখিছিল, কিন্তু ইলিষ্ট্ৰেটৰ মানে যোনে চিত্ৰ অংকন কৰিছিল এইটো আছিল দিলবাৰ এণ্ড দোচাই। ঠিক আছে, এইটো আপোনালোকে অলপ কাৰেক্ট কৰি ল'ব, অপশ্যন কেইটা ৰং আছে। হ'ব দিলবাৰ এণ্ড দোচাই। ঠিক আছে। নেক্সট কুৱেশ্যন, হু ইজ নোন এজ কলাগুৰু ইন আছাম? তো বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱাল আৰু ভূপেন হাজৰিকা। সকলোৱে জনা আনচাৰ বিষ্ণুপ্ৰসাদ ৰাভা, তেওঁ অসমৰ কলাগুৰু হিচাপে জনা যায়। এই যে কলাগুৰু যে নামটো আছে, এইটো নাম কোনে দিছিল? বিষ্ণুপ্ৰসাদ ৰাভাক। তো এইটো কি হ'ব? সৰ্বপল্লী ৰাধাকৃষ্ণন। ঠিক আছে, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে দিছে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এই কলাগুৰু নামটো দিছিলে। তাৰপিছত আছে ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম। অসমত প্ৰথম ৰঙীন অসমীয়া চলচ্চিত্ৰ কোনটো? ইয়াত অপশ্যন আছে ভাইটি, জয়মতী আৰু ইন্দ্ৰামালতী। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ভাইটি। এতিয়া কথাটো হৈছে যে ভাইটি যে মুভিটো আছে, এইটো কোনে ডাইৰেক্ট কৰিছিলে? এইটো আহে কেতিয়াবা, এইটো হ'ব কমল চৌধুৰী। ঠিক আছে, কমল চৌধুৰী। এইবোৰ আপোনালোকে এক্সট্ৰা ফেক্ট যিবোৰ আছে, ৰিলেটেড ফেক্ট, এইবোৰ লিখি ল'ব।
কমল চৌধুৰী। এই কমল চৌধুৰীয়ে ভাইটি মুভিটো ডাইৰেক্ট কৰিছিলে কিমান চনত কৰিছিলে 1972, ঠিক আছে 1972 কৰিছিলে। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট এছামিজ ফিল্ম টু উইন প্ৰেচিডেণ্ট চিলভাৰ মেডেল। প্ৰথম অসমীয়া ছবিখন যিয়ে ৰাষ্ট্ৰপতিৰ ৰূপালী পদক লাভ কৰিছিল। অপশ্যন আছে ৰঙা পুলিচ, জয়মতী আৰু ইন্দ্ৰমালতী। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ৰঙা পুলিচ। আৰু ৰঙা পুলিচ মুভিটো কোনে ডাইৰেক্ট কৰিছিলে? এইটো কৰিছিলে নিপ বৰুৱাই, ঠিক আছে নিপ বৰুৱা। কিমান চনত কৰিছিলে? 19, এইটো আহি থাকে ৰিলেটেড ফেক্টছ কেইটা আপোনালোকে ভালদৰে মনত ৰাখিব, 1958। যিসকলে ভিডিঅ'টো ইয়ালৈকে চাইছে কাইণ্ডলি এটা লাইক হিট কৰিব। আমাৰ চেনেলত আপকামিং ডেজত আসাম জিকে মানে আসাম এণ্ড ইটছ পিপল ৰিলেটেড যিমান কুৱেশ্যন আনচাৰ আছে, যিমান টপিক আছে, গোটেইকেইটাৰ ওপৰত কাৰেণ্ট আপডেটেড যিবোৰ কুৱেশ্যন আনচাৰ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, এইবোৰৰ ওপৰত আপোনালোকে গোটেই চিলেবাছৰ ওপৰত বেছ কৰি গোটেইকেইটা কুৱেশ্যন আনচাৰ বা MCQ আপোনালোকে পাই থাকিব, ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট নামঘৰ ইষ্টাব্লিছড এট। প্ৰথম নামঘৰ ক'ত ইষ্টাব্লিছ হৈছিলে? তো অপশ্যন আছে বৰদোৱা, মাজুলী, বৰপেটা। তো কাৰেক্ট আনচাৰ হ'ব বৰদোৱা, শংকৰদেৱৰ, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, ঠিক আছে। এইটো ক'ত আছে? নগাঁৱত আছে। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট এছামিজ মিছনাৰী টু কম্পাইল এছামিজ ডিকশ্যনাৰী। প্ৰথম আমেৰিকান মিছনাৰী যিয়ে অসমীয়া অভিধান সংকলন কৰিছিলে। তো অপশ্যন আছে মাইলছ বনছন, নাথেন ব্ৰাউন, অলিভাৰ কাটাৰ। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব মাইলছ বনছন, ঠিক আছে। কি হ'ব? মাইলছ বনছন। আচ্ছা, কিমান চনত কৰিছিলে? এইটো বহুত ইম্পৰ্টেণ্ট, এইটো হ'ব 1867, ঠিক আছে। আপোনালোকক ৰিলেটেড যিবোৰ কেইটা ইনফৰমেশ্যন দিওঁ এইকেইটা আপোনালোকে ভালদৰে মনত হ'ব। আৰু এইটোত কিমানটা মানে ৱাৰ্ড আছে, টোটেল নাম্বাৰ অফ ৱাৰ্ড এইটো আহিব পাৰে। আজিকালি কুৱেশ্যন আনচাৰৰ লেভেল কেইটা যেতিয়া আপডেটেড হ'ব তেতিয়া আহিব। 14,000 ৱাৰ্ড আছে, ঠিক আছে। কিমানটা ডিকশ্যনাৰীত কিমানটা নতুন অভিধানত কিমানটা ৱাৰ্ড আছে? 14,000 ৱাৰ্ড আছে। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট এছামিজ সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ ৰিচিপিয়েণ্ট। প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটাপ্ৰাপক কোন আছিলে? অপশ্যন আছে যতীন্দ্ৰনাথ দুৱৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ইন্দ্ৰ গোস্বামী। তো কাৰেক্ট আনচাৰ সকলোৱে জানে যতীন্দ্ৰনাথ দুৱৰা। কিন্তু মেইন কথাটো হৈছিলে কিমান চনত পাইছিলে? 1955। আৰু কি মানে কোনটো কবিতা পুথিৰ কাৰণে পাইছিলে? এইটো হৈছিলে বনফুল, ঠিক আছে। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ। তো প্ৰথম ৰজনীকান্ত বৰদলৈ প্ৰথম যিটো উপন্যাস এইটো কি আছিলে? মিৰি জীয়ৰী, ঠিক আছে মিৰি জীয়ৰী আছিলে। আচ্ছা, ইয়াত এটা কথা আছে, ৰজনীকান্ত বৰদলৈ কি বুলি কোৱা হয়? উপন্যাস সম্ৰাট বুলি কোৱা হয়, উপন্যাস সম্ৰাট, ঠিক আছে। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বৃন্দাবনী বস্ত্ৰ ওভেন আণ্ডাৰ দ্য গাইডেন্স অফ। বৃন্দাবনী বস্ত্ৰ কাৰ তত্বাৱধানত বোৱা হৈছিল? কাৰ হ'ব ইয়াত? অলপ কুৱেশ্যনটো ৰং আছে। কাৰ তত্বাৱধানত বোৱা হৈছিল? তো অপশ্যন আছে শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰ দেৱ। তো এইটো অপশ্যন হ'ব শংকৰদেৱ, ঠিক আছে শংকৰদেৱ। আচ্ছা, এইটো ক'ত বোৱা হৈছিল? যিটো ক'ত বস্তুটো বনোৱা হৈছিল তান্তিকুচি বুলি এটা প্লেচ আছে, ঠিক আছে তান্তিকুচি বৰপেটা। এইবোৰ কুৱেশ্যন দি দিব পাৰে। বৃন্দাবনী বস্ত্ৰ ক'ত মানে বোৱা হৈছিল? তান্তিকুচি বৰপেটাত বোৱা হৈছিল শংকৰদেৱৰ তত্বাৱধানত, শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত। তো বন্ধু বান্ধৱীসকল, এইটো আছিলে লিটাৰেচাৰ আৰু কালচাৰৰ পৰা পাৰ্ট 2 ভিডিঅ'। আৰু আমি নেক্সট ক্লাছত আৰু কিছুমান লিটাৰেচাৰ আৰু কালচাৰৰ ইম্পৰ্টেণ্ট টপিক লৈ আহিম। নেক্সট ক্লাছত আমি শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিম, য'ত নেকি আপোনালোকে শংকৰদেৱ ৰিলেটেড গোটেইকেইটা কুৱেশ্যন বা টপিক আপোনালোকে পাই যাব। আৰু এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ কাৰণে আসাম এণ্ড পিপল বা অসম জিকাৰ প্ৰিপাৰেশ্যনৰ কাৰণে বা চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ প্ৰিপাৰেশ্যনৰ কাৰণে আপোনালোকে আমাৰ চেনেলটোৰ লগত থাকিব। চ' আজিলৈ ইয়াতে সামৰিছোঁ। ডেটছ অল ফৰ নাও। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।